LPN ছাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 7 মেথছৰ এক্সাৰচাইজ 2.5 প্ৰশ্নকেইটা। এক নম্বৰ প্ৰশ্নটো কি কৈছে, ফাইণ্ড দ্য কোৱেটেণ্ট, আৰু অসমীয়াত কৈছে যে হৰণফল নিৰ্ণয় কৰা। এতিয়া কেনেকৈ কৰিবা। নাম্বাৰ 1 1 নম্বৰৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা, কিমান আছে 0.6 হৰণ 2। এতিয়া কেনেকৈ কৰিবা, অৰ্থাৎ এই 0.6টোক আমি কি কৰিব লাগিব, 2 দি হৰণ কৰিব লাগিব। এতিয়া কি কৰা, এই যোনটো দশমিক আছে আমি দশমিকটো ইয়াক কি কৰিম, নাইকিয়া কৰিম। অৰ্থাৎ এই দশমিকত থকা সংখ্যাটোক আমি কি কৰিম, ভগ্নাংশলৈ পৰিৱৰ্তন কৰি ল'ম। প্ৰথমে ইয়াত যিহেতু 6 আছে, ইয়াত 6 লিখা, আৰু ইয়াত থকা দশমিকটো আমি নাইকিয়া কৰিম। দশমিকৰ কাৰণে তলত এটা 1 আহিব। দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে, একটোৰ লগত কি হ'ব, এটা 0 আহিবগৈ। ইয়াত কি কৰা, হৰণৰ হৰণ চিন দিয়া। এই যোনটো 2 আছে, 2টো হ'ল ওপৰৰ সংখ্যা, এই 2টোৰ তলত এটা কি আছে, 1 আছে। 2ৰ তলত এটা কি আছে, 1 আছে। এতিয়া এইটো লিখি লোৱা যেনেকৈ আছে তেনেকৈ, 10/6। এতিয়া এই হৰণটো কি হৈ যাবগৈ, পূৰণ হৈ যাবগৈ। যেতিয়া হৰণ চিনটো পূৰণ হৈ যায়, তেতিয়া কি হ'বগৈ, এই তলৰ 1টো কি হ'ব, ওপৰলৈ যাব, আৰু ওপৰৰ 2টো কি হ'বগৈ, তলত আহিবগৈ। এতিয়া আমি এই তলৰ 2টো দি ওপৰৰ 6টো কাটিব পাৰি। 2 6ত কেইবাৰ যাব, 3 বাৰ। তলত আছে কিমান, 10। 3 লগত 1টো পূৰণ কৰা, 3 1 গুণ কিমান, 3। এতিয়া 10 দি 3টোক কেনেকৈ হৰণ কৰিবা চোৱা। ইয়াত 0 আছে, 0 ঠাইত কি আহিব, 3 আহিব। 1টো কি হৈ যাব, দশমিক হৈ যাবগৈ, আৰু দশমিক কি কৰে, এটা 0 লিখি দিয়া। এইটো হৈ গ'ল আমাৰ আনচাৰ। অৰ্থাৎ যেতিয়া কি হ'ব, তলত 10 থাকিব, 100 থাকিব, বা 1000 থাকিব, তেতিয়া আমি কি কৰিব পাৰি, অতি সহজে কি কৰিব পাৰি, আমি হৰণ কৰি ল'ব পাৰি। এতিয়া 2 নম্বৰটো কেনেকৈ কৰিবা। নাম্বাৰ 2ৰ সলিউশ্যন। প্ৰশ্নটো লিখা, কিমান আছে চোৱা, 0.24 0.24 হৰণ 3। এতিয়া কি কৰা, প্ৰথমে এই দশমিকটো নাইকিয়া কৰিম আমি। যিহেতু ওপৰত 24 লিখা আছে, ওপৰত 24 লিখা, আৰু এই দশমিকটো নাইকিয়া হৈ তলত কি আহিব, 1 আহিব। দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে, একটোৰ লগত কি কৰা, 2টা 0 লিখি দিয়া। ইয়াত হৰণৰ হৰণ লিখা, ইয়াত 3 লিখা। এই 3 তলত কিন্তু 1 এটা আছে বুলি ভাবি ল'বা। এতিয়া এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা, 100/24। এতিয়া এই হৰণ চিনখন কি হৈ যাবগৈ, পূৰণ হৈ যাবগৈ। পূৰণ হ'লে কি হ'বগৈ, এই তলত থকা 1টো ক'ত যাব, ওপৰলৈ যাব, আৰু ওপৰৰ 3টো কি হ'ব, তললৈ আহিব। এতিয়া আমি 3 দি 24টো কাটিব পাৰি। 3 24 কেইবাৰ যাব, 8 বাৰ। এতিয়া 8ৰ লগত 1টো পূৰণ কৰা, ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ কৰা, 8 1 গুণ 8। তলত আছে কিমান, 100। এতিয়া তলত যিহেতু 100 আছে, আমি অতি সহজে কি কৰি ল'ব পাৰি, হৰণ কৰি ল'ব পাৰি। এই 0 জেগাত কি আহিব, ওপৰত 8 আহিব, 0ৰ 0 আহিবগৈ, 1টো দশমিক হৈ যাবগৈ, দশমিক জেগাত কি কৰে, এটা 0 লিখি দিয়া। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা, নাম্বাৰ 3ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো চোৱা, কিমান আছে 2.75 2.75। তাৰপিছত কিমান আছে, হৰণ 5 হৰণ 5। এতিয়া কেনেকৈ কৰিবা। এতিয়া এই সংখ্যাকেইটা যেনেকৈ আছে তেনেকৈ লিখি লোৱা, 275। এতিয়া এই দশমিকটো নাইকিয়া হৈ তলত কি আহিব, এটা 1 আহিব, আৰু দশমিক পিছত যিহেতু কি আছে, দুটা সংখ্যা আছে, একটোৰ লগত কি কৰা, 2টা 0 লিখি দিয়া। হৰণৰ হৰণ চিন দিয়া, 5ৰ 5 লিখা। এই 5ৰ তলত কি আছে, এটা 1 আছে। এতিয়া এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা, 100/275। এতিয়া এই হৰণ চিনখন কি হৈ যাবগৈ, পূৰণ হৈ যাবগৈ। এতিয়া এই তলৰ 1টো কি হ'ব, ওপৰলৈ যাব, আৰু ওপৰৰ 5টোত কি হ'ব, তললৈ আহিব। এতিয়া আমি 5 দি 275টো কাটিব পাৰি। 5 দি যদি আমি 275টোক যদি হৰণ দি কেইবাৰ যাব চোৱাচোন। 5 2ত নাযায়, এই দুটা লগ লাগিলে কিমান, 27। 5 27ত কেইবাৰ যাব, 5 বাৰ। 5 5 গুণ 25। 7ৰ পৰা 5 গ'লে 2, 5টো তললৈ নমাই দিয়ে। এতিয়া ইয়াত কি আছে, কিমান, 25। 5 25ত কেইবাৰ যাব, 5 বাৰ। 5 5 গুণ কিমান, 25। অৰ্থাৎ কেইবাৰ গৈছে, 5টো 275ত কেইবাৰ যায়, 55 বাৰ। 5 দি 275টো কাটিলে কেইবাৰ যাব, 55 বাৰ যাব। এতিয়া ওপৰ সংখ্যাটোৰ লগত ওপৰ সংখ্যাটো পূৰণ কৰা, 55ৰ লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ, 55 হ'ব, আৰু 100ৰ 100 লিখা। এতিয়া হৰণ কৰি দিয়া, এই 0 জেগাত কি আহিব, ওপৰৰ 5টি আহিবগৈ। এই 0 জেগাত ওপৰৰ 5টি আহিবগৈ, 1টো কি হৈ যাব, দশমিক হৈ যাবগৈ, আৰু দশমিক জেগাত কি কৰে, এটা 0 লিখি দিয়া। এইটো হৈ গ'ল আমাৰ 3 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্ন চোৱা, নাম্বাৰ 4ৰ সলিউশ্যন। 4 নম্বৰ প্ৰশ্নত কিমান আছে চোৱা, 107.52 107.52 হৰণ কিমান আছে, 7। কিমান আছে চোৱা, ইয়াত সংখ্যাটো 7 আছে, ইয়াত 7 লিখি লোৱা। এতিয়া এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা সংখ্যাটো, 10752। এতিয়া এই দশমিকটো নাইকিয়া হৈ তলত এটা 1 আহিব। দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে, একটোৰ লগত 2টা 0 লিখি দিয়া। হৰণৰ হৰণ লিখা, 7ৰ 7। 7ৰ তলত এটা 1 আছে। এতিয়া এই সংখ্যাটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা, 10752। ইয়াত হৰণ চিহ্ন কি হৈ যাব, এতিয়া পূৰণ হৈ যাবগৈ। যেতিয়া ইয়াত পূৰণ হ'ব, তেতিয়া কি হ'বগৈ, তলৰ 1টো ওপৰলৈ যাব, আৰু ওপৰৰ 7টো কি হ'ব, তললৈ আহিব। এতিয়া এই 7 দি 107টো হৰণ কৰি চোৱাচোন, 10752 কেইবাৰ যায় চোৱাচোন। 7 দি 7 1ত নাযায়, এই দুটা লগ লাগিলে কিমান হ'ব, 10। 7 10ত কেইবাৰ যাব, এবাৰ। 7 1 গুণ 7। এতিয়া 10ৰ পৰা 7 গ'লে 3। 7টো তলত নমাই দিয়া, 5টো তলত নমাই দিয়া, 2টো তলত নমাই দিয়া। এতিয়া 3 নহয়, 7 3ত নাযায়। তাৰপিছত এই দুটা লগ লাগিলে কিমান, 37। 7তকৈ যিহেতু 37টো ডাঙৰ, সেইকাৰণে 7 37ত যাব, কেইবাৰ যাব, 5 বাৰ। 5 7 গুণ কিমান হ'বগৈ, 35।
এতিয়া বিয়োগ কৰা 7ৰ পৰা 5 গ'লে 2 5টো তলত নমাই দিয়া 2টো তলত নমাই দিয়া এতিয়া 7 2ত নাযায় এই দুটা লগ লাগিলে 25 7 25ত কেইবাৰ যাব চোৱাচোন 7ৰ নিউটাৰটো পঢ়া 7 3 গুণ 21 7 3 গুণ 21 7 4 গুণ কিমান 28 28 বেছি হৈছে তাৰমানে 3বাৰ যাব 7 3 গুণ কিমান 21 এতিয়া 5ৰ পৰা 1 গ'লে কিমান 4 2টো তলত নমাই দিয়া এতিয়া 7 42ত কেইবাৰ যাব চোৱাচোন 7 6 গুণ কিমান 42 7 6 গুণ 42 অৰ্থাৎ কিমান বাৰ গ'ল 1536 7 দি যদি আমি এইটো কি 10752টো যদি কাটো কেইবাৰ যাব 1536 1536 লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ 1536 হ'ব তলত কিমান আছে 100 এতিয়া 100 দি এইটো হৰণ কৰা 0 জেগাত কি আহিব ওপৰত 6 আহিব এইটো 0 জেগাত ওপৰত 3টো আহিবগৈ 1টো কি হৈ যাব দশমিক হৈ যাবগৈ ইয়াত 5 আছে 5টো লিখি দিয়া ইয়াত 1 আছে 1টো লিখি দিয়া এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা নম্বৰ 5ৰ সলিউশন প্ৰশ্নটো কিমান আছে 66.33 হৰণ 11 এতিয়া এই সংখ্যাটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 6633 এতিয়া এই দশমিকটো নাইকিয়া কৰিম আমি দশমিকৰ কাৰণে তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে একটো লগত দুটা 0 লিখি দিয়া হৰণৰ হৰণ লিখে 11ৰ 11 এই 11ৰ তলত এটা 1 আছে সেইটো ইয়াত তলত আমি লিখা নাই সেইটো তোমালোকে ভাবি ল'বা এটা 100ৰ 100টো লিখি লোৱা 6633 লিখি লোৱা এতিয়া এই হৰণ চিহ্ন কি হৈ যাব পূৰণ হৈ যাবগৈ যেতিয়াই পূৰণ হ'ব তেতিয়া কি হ'বগৈ এই তলৰ 1টো কি হ'ব ওপৰলৈ আহিব আৰু ওপৰৰ 11টো কি হ'বগৈ তললৈ নামিব এতিয়া আমি এই 11 দি 6633 টো কাটিব পাৰি চোৱাচোন কেইবাৰ যাব 6633 11 দি হৰণ কৰি চোৱা 1166 ত কেইবাৰ যাব 6 বাৰ 6 11 কিমান 66 অৰ্থাৎ 7 বাৰ যাবগৈ 11 7 বাৰে পূৰণ কৰিলে কিমান যাব 660 হ'ব এতিয়া ইয়াত কিমান আছে 3 পৰা 0 গ'লে 3 3টো তলত নমাই দিয়া এতিয়া 11 33 ত কেইবাৰ যাব 3 বাৰ 3 11 কিমান 33 অৰ্থাৎ 11 দি যদি আমি 6633 যদি কাটো কেইবাৰ যাব 603 বাৰ যাব এতিয়া এই 603 লগত 1 পূৰণ কৰিলে কিমান হ'ব 603 হ'ব তলত কিমান আছে 100 এতিয়া হৰণ কৰা এই 0 জেগাত কি আহিব ওপৰত 3টো আহিব এই 0 জেগাত ওপৰত 0টো আহিবগৈ 1টো কি হৈ যাব দশমিক হৈ যাবগৈ আৰু ওপৰত 6ৰ 6টো লিখি দিয়া এইটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা নম্বৰ 6ৰ সলিউশন কিমান আছে প্ৰশ্নটো 3.96 হৰণ 4 এতিয়া 6 কেনে কৰিবা এই সংখ্যাটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 396 এই দশমিকটো কি হৈ যাব তলত এটা 1 আহিব দশমিক পিছত যেহেতু দুটা কি আছে সংখ্যা আছে দুটা 0 লিখা ইয়াত কি আছে হৰণৰ হৰণ লিখা 4ৰ 4 লিখা এই 4 যে আছে 4ৰ তলত এটা 1 আছে সেইটো আৰু আমি ইয়াত লিখি দিয়া নাই এতিয়া সংখ্যাটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 100 396 এতিয়া এই হৰণ চিহ্ন কি হৈ যাব পূৰণ হৈ যাবগৈ আৰু তলৰ 1টো কি হ'ব ওপৰলৈ যাব আৰু ওপৰৰ 4টো তললৈ আহিব এতিয়া আমি এই 4 দি 396 টো কাটিব পাৰি কেইবাৰ যায় চোৱাচোন 4টো 396 ত কেইবাৰ যায় চোৱাচোন এই 4 3ত নাযায় এই দুটা লগ লাগিলে কিমান 39 এতিয়া 4 39ত কেইবাৰ যাব চোৱাচোন 4 9 কিমান হ'ব 36 6টো তললৈ নমাই দিয়া 9ৰ পৰা 6 গ'লে কিমান 3 3 পৰা 3 গ'লে 0 এইটো লিখা দৰকাৰ নাই এতিয়া 4 36ত কেইবাৰ যাব 9 বাৰ 4 9 কিমান 36 36 পৰা 36 গ'লে 0 অৰ্থাৎ কেইবাৰ গ'ল 99 বাৰ 4 দি 396 টো কাটিলে কেইবাৰ যাব 99 বাৰ এতিয়া 99 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 99 হ'বগৈ তলত যেহেতু 100 আছে ইয়াত 100 লিখি লোৱা এতিয়া এই 0 ঠাইত কি আহিব ওপৰত 90 আহিব এই 0 ঠাইত ওপৰত 90 আহিব একটো দশমিক হৈ যাব দশমিক আগত কি কৰে এটা 0 লিখি দিয়া এইটো হৈ গ'ল আমাৰ 6 নম্বৰটো আনসাৰ ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা নম্বৰ 7ৰ সলিউশন 7 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 14.49 হৰণ কিমান আছে 7 এতিয়া চোৱা কেনেকৈ কৰিবা এই সংখ্যাটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 1449 ই যোনটো দশমিক আছে দশমিকটো নাইকিয়া কৰিম আমি দশমিকৰ কাৰণে তলত কি আহিব এটা 1 আহিব দশমিক যেহেতু কি আছে দুটা সংখ্যা আছে একটো লগত কি কৰা দুটা 0 লিখা ইয়াত কি আছে হৰণৰ হৰণ চিন দিয়া 7ৰ 7 লিখা এই 7ৰ তলত কি আছে এটা 1 আছে এতিয়া এই সংখ্যাটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 100ৰ 100 1449 এতিয়া হৰণটো কি হৈ যাব পূৰণ হৈ যাবগৈ এতিয়া এই তলৰ 1টো কি হ'ব ওপৰত যাব আৰু ওপৰৰ 7টো কি হ'ব তললৈ আহিব এতিয়া আমি এই 7 দি 1449 টোক আমি হৰণ কৰিব পাৰি 7 দি 1449 টোক হৰণ কৰি চোৱাচোন 7 14ত কেইবাৰ যাব 2 বাৰ 7 2 কিমান 14 আৰু ইয়াত কিমান আছে 49 7 49 কেইবাৰ যাব 7 বাৰ 7 7 কিমান 49 ইয়াত কি থাকিব এটা মাজত এটা 0 থাকিবগৈ এতিয়া চোৱা 207 ৰ লগত যদি আমি 7 পূৰণ কৰোঁ তেতিয়া কিমান পাম চোৱাচোন 7 7 49 9 7 4 7 0 0 4 4 7 2 14 অৰ্থাৎ কেইবাৰ যাব 7 দি আমি 1449 কাটিলে কেইবাৰ যাব 207 বাৰ যাব 207 এতিয়া 207 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 207 হ'বগৈ আৰু তলত কিমান আছে 100ৰ 100 লিখা এতিয়া 100 দি 207 টো হৰণ কৰা এই 0ৰ জেগাত কি আহিব ওপৰত 7 আহিব 0ৰ জেগাত ওপৰত 0 আহিবগৈ 1 টো দশমিক হৈ যাবগৈ 2 ৰ 2 লিখি দিয়া এইটো হৈ গ'ল আমাৰ 7 নম্বৰটো আনসাৰ ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো চোৱা নম্বৰ 8ৰ সলিউশন 8 নম্বৰ প্ৰশ্নটো কিমান আছে 86.1
86.1 হৰণ 3 এতিয়া কেনেকৈ কৰিম চোৱা এইটো যিমান আছে ইমান লিখি লোৱা 861 এই দশমিকৰ কাৰণে তলত 1 আহিব দশমিকৰ পিছত যেহেতু এটা সংখ্যা আছে একটো লগত এটা 0 লিখা এটা হৰণৰ হৰণ লিখা 3 লিখা 3 তলত কি আছে এটা 1 আছে এতিয়া এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 10 861 এতিয়া এই হৰণ চিহ্ন পূৰণ হৈ যাবগৈ আৰু এই তলৰ 1টো ওপৰলৈ আহিব ওপৰৰ 3টো তললৈ আহিব এতিয়া এই 3 দি 861টোক হৰণ কৰি চোৱাচোন কেইবাৰ যায় 3 দি 861টো চোৱাচোন কেইবাৰ যায় 3 8ত কেইবাৰ যাব 2 বাৰ 3 2 গুণ 6 8ৰ পৰা 6 গ'লে 2 6টো তলত নমাই দিয়া 1টো তলত নমাই দিয়া এতিয়া 3 26ত কেইবাৰ যাব 3 8 গুণ 24 3 8 গুণ কিমান হ'বগৈ 24 এতিয়া বিয়োগ কৰা 6ৰ পৰা 4 গ'লে 2 1টো তলত নমাই দিয়া ইয়াত কিমান আছে 21 3 21ত কেইবাৰ যাব 7 বাৰ 3 7 গুণ 21 21ৰ পৰা 21 গ'লে 0 তাত কেইবাৰ গ'ল 287 3 দি আমি 861টো কাটিলে কেইবাৰ যাব 287 287ৰ লগত 1টো পূৰণ কৰা কিমান হ'ব 287 হ'বগৈ তলত আছে কিমান 10 এতিয়া 10 দি 287টো হৰণ কৰা এই 0 জেগাত ওপৰত 7টো আহিবগৈ 1টো কি হৈ যাবগৈ দশমিক হৈ যাবগৈ ওপৰৰ 8ৰ 8 লিখা 2 লিখি দিয়া এইটো হৈ গ'ল আমাৰ 8 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা ইভালুৱেট আৰু অসমীয়াত কৈছে যে মান নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিম অলপ আগত আমি 1 নম্বৰখিনি কৰিছিলোঁ সেই 1 নম্বৰখিনিৰ নিচিনা একেই 2 নম্বৰখিনি নাম্বাৰ 2ৰ 1ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 0.9 হৰণ 10 এতিয়া আমি কি কৰিম এই যোনটো দশমিক আছে দশমিকটো আমি নাইকিয়া কৰিম সেইকাৰণে কি কৰোঁ ওপৰত যেহেতু 9 আছে 9 বুলি লিখি লোৱা এই দশমিকটো কেনেকৈ নাইকিয়া কৰিম দশমিকৰ কাৰণে কি আহিব তলত এটা 1 আহিব আৰু এই দশমিক পিছত যেহেতু কি আছে এটা সংখ্যা আছে একটো লগত কি কৰা এটা 0 লিখি দিয়া হৰণৰ হৰণ চিন দিয়া 10ৰ 10 লিখা এই 10ৰ তলত কি আছে এটা 1 আছে এই 1টো আৰু ইয়াত লিখা নাই এতিয়া চোৱা কেনেকৈ কৰিবা এই 10ৰ 10 লিখা ওপৰত 9ৰ 9 লিখা এতিয়া এই হৰণ চিহ্ন কি হৈ যাব পূৰণ হৈ যাবগৈ তলত যেহেতু 1 আছে এই তলৰ 1টো কি হৈ যাবগৈ ওপৰলৈ যাব আৰু ওপৰৰ 10টো কি হ'ব তললৈ আহিবগৈ এতিয়া ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ কৰিম তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰিম 9 লগত 1 পূৰণ কৰা 9 1 গুণ কিমান 9 10ৰ লগত 10 পূৰণ কৰা 10 2 গুণ কিমান 100 এতিয়া হৰণ কৰি দিয়া এই 0 ঠাইত কি আহিব ওপৰৰ 9টো আহিব এই 0ৰ 0 লিখি দিয়া 1টো কি হৈ যাব দশমিক আৰু দশমিকৰ আগত কি কৰা এটা 0 লিখি দিয়া এইটো হৈ গ'ল আমাৰ 2ৰ 1 নম্বৰটো আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো চোৱা নম্বৰ 2ৰ সলিউশন প্ৰশ্নটো কিমান আছে 21.4 হৰণ 10 এতিয়া চোৱা কেনেকৈ কৰিবা এই সংখ্যাটো যিমান আছে সিমান লিখি লোৱা 214 এই দশমিকটোৰ কাৰণে কি আহিব তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু এটা সংখ্যা আছে একটোৰ লগত এটা 0 লিখি দিয়া ইয়াত হৰণৰ হৰণ দিয়া 10ৰ 10 এই 10ৰ তলত এটা 1 আছে এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 10 214 এতিয়া এই পূৰণ চিহ্ন পূৰণ নহয় হৰণ চিহ্ন কি হৈ যাব পূৰণ হৈ যাবগৈ আৰু পূৰণ হ'লে কি হ'ব তলৰ 1টো ওপৰলৈ যাব ওপৰৰ 10টো কি হ'ব তললৈ আহিবগৈ এতিয়া 214 লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ 214 হ'বগৈ অৰ্থাৎ 1ৰ লগত যি সংখ্যা পূৰণ কৰিম আমি সেই সংখ্যাটোকে পাম 214 লগত 1 পূৰণ কৰিলে 214ই পাম 10ৰ লগত 10 পূৰণ কৰিলে কিমান হ'বগৈ 100 এতিয়া এইটো হৰণ কৰি দিয়া এই 0 ঠাইত কি আহিব ওপৰৰ 4টো আহিব এই 0 ঠাইত ওপৰৰ 1টো আহিবগৈ 1টো কি হ'ব দশমিক হ'বগৈ আৰু দশমিকৰ আগত কি কৰা 2টো লিখি দিয়া এইটো হ'ল আমাৰ 2 নম্বৰটো আনসাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা নম্বৰ 3 সলিউশন 3 নম্বৰ প্ৰশ্নটো চোৱা কি আছে 0.52 হৰণ 10 0.52 হৰণ 10 এতিয়া কেনেকৈ কৰিম চোৱা যেহেতু ইয়াত 52 লিখা আছে এইটো ওপৰত 52 লিখি লোৱা এই দশমিকৰ কাৰণে কি আহিব তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে দুইটা 0 লিখি দিয়া হৰণৰ হৰণ লিখা 10ৰ 10 লিখা এই 10ৰ তলত কি আছে এটা 1 আছে এতিয়া এইটো আকৌ এবাৰ লিখি লোৱা 100/52 এতিয়া হৰণ চিহ্ন পূৰণ হৈ যাব যেতিয়া পূৰণ হ'ব তেতিয়া তলৰ 1টো ওপৰলৈ যাব ওপৰৰ 10টো তললৈ আহিবগৈ এতিয়া 51ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 52 এতিয়া চোৱা ইয়াত কিমান আছে 100 100ৰ লগত যদি 10 পূৰণ কৰোঁ কিমান হ'ব 1000 হ'ব কেনেকৈ হ'ব চোৱা এই প্ৰথমে কি কৰিবা ইয়াত 1ৰ লগত 1টো পূৰণ কৰিবা 1 1 গুণ কিমান হ'ব 1 ইয়াত দুটা 0 ইয়াত এটা 0 অৰ্থাৎ তিনিটা 0 লিখি দিয়া তলত এতিয়া হৰণ কৰা এই 0 ঠাইত কি আহিব ওপৰত 2 আহিব এই 0 ঠাইত ওপৰত 5টো আহিব এই 0 0টো থাকিব 1টো দশমিক হ'বগৈ দশমিকৰ আগত কি কৰা এটা 0 লিখি দিয়া এইটো হ'ল আমাৰ 3 নম্বৰটো আনসাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা নম্বৰ 4ৰ সলিউশন 4 নম্বৰ প্ৰশ্নটো চোৱা কি লিখা আছে 521.1 521.1 হৰণ 10 এতিয়া চোৱা কেনেকৈ কৰিবা সংখ্যাটো লিখি লোৱা 5211 এতিয়া এই দশমিকটো নাইকিয়া কৰিম দশমিকৰ কাৰণে তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু এটা সংখ্যা আছে ইয়াত কি কৰে এটা 0 লিখি দিয়া হৰণৰ হৰণ 10ৰ 10 এই 10ৰ তলত এটা কি আছে 1 আছে এইটো আকৌ এবাৰ লিখি লোৱা যেনেকৈ আছে তেনেকৈ 10 5211 এতিয়া হৰণ চিহ্ন পূৰণ হৈ যাবগৈ তলৰ 1টো ওপৰলৈ যাব ওপৰৰ 10টো তললৈ আহিবগৈ এতিয়া 5211 লগত 1 পূৰণ কৰিলে কিমান পাম 5211ই পাম আৰু 10ৰ লগত 10 পূৰণ কৰিলে কিমান হ'বগৈ 100 এতিয়া এইটো হৰণ কৰা 0 ঠাইত কি আহিবগৈ ওপৰৰ 1টো আহিব এইটো 0 জেগাত ওপৰৰ 1টো আহিবগৈ 1টো দশমিক হৈ যাবগৈ বাকী আছে কিমান 2 আৰু কিমান 5 এইটো হৈ গ'ল আমাৰ 4 নম্বৰটো আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা নম্বৰ 5ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 236.75 হৰণ 10
এতিয়া কেনেকৈ কৰিম চোৱা, এই সংখ্যাটো যিমান আছে সিমান লিখি লোৱা 23675। এতিয়া দশমিকটো নাইকিয়া কৰিম, দশমিকৰ কাৰণে তলত এটা 1 আহিব, দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে একটো লগত দুটা 0 লিখি দিয়া, হৰণৰ হৰণ লিখা, 10ৰ 10 লিখা, এই 10ৰ তলত কি আছে এটা 1 আছে। এতিয়া এইটো যিমান আছে সিমান লিখি লোৱা 100 23675। এতিয়া কি হ'ব, হৰণ চিহ্নটো পূৰণ হৈ যাবগৈ আৰু তলত 1টো ওপৰলৈ যাব, ওপৰৰ 10টো তললৈ আহিবগৈ। এতিয়া এইটোৰ লগত যদি 1 পূৰণ কৰোঁ এই সংখ্যাটোকে পাম 23675। এতিয়া 1ৰ লগত 10 পূৰণ কৰিলে কিমান হ'বগৈ, 1000 হ'বগৈ। এতিয়া এইটো হৰণ কৰা, এই 0 জেগাত কি আহিব, ওপৰৰ 5টো আহিবগৈ, এই 0 জেগাত ওপৰৰ 7 আহিব, এইটো 0 জেগাত ওপৰৰ 6টো আহিবগৈ, 1টো দশমিক হৈ যাবগৈ, বাকী আছে ইয়াত কিমান 3 আৰু 2। এইটো হৈ গ'ল আমাৰ 5 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 6 নম্বৰটো চোৱা, নম্বৰ 6ৰ সলিউশ্যন। 6 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে, 527 ডিভাইডেড 100। এতিয়া এই সংখ্যাটো যিমান আছে সিমান লিখি লোৱা 52733। এতিয়া দশমিকটো উঠি পেলাই তলত এটা 1 আহিব, দশমিক যিহেতু দুটা সংখ্যা আছে একটো লগত দুটা 0 লিখি দিয়া, হৰণৰ হৰণ 100ৰ 100, এই 100ৰ তলত কি আছে এটা 1 আছে। এইটো লিখি লোৱা যিমান আছে সিমান 100 52733। এতিয়া এই হৰণ চিহ্ন পূৰণ হৈ যাবগৈ, তলৰ 1টো কি হ'ব, ওপৰলৈ যাব আৰু ওপৰৰ 100টো তললৈ আহিবগৈ। এতিয়া 5000 নহয় 52733 লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ, 52733 হ'বগৈ। আৰু এতিয়া কি কৰা, এই 1ৰ লগত 100 পূৰণ কৰা, কিমান হ'বগৈ চোৱা, 1ৰ লগত 1টো পূৰণ কৰা, 1 1 গুণ 1, আৰু যিহেতু ইয়াত দুটা 0 ইয়াত দুটা 0, অৰ্থাৎ ইয়াত কি কৰা 4টা 0 লিখি দিয়া। এতিয়া এই 0 জেগাত ওপৰত 3টো আহিবগৈ, এইটো 0 জেগাত ওপৰত 3টো আহিব, এই 0 জেগাত ওপৰত 7টো আহিবগৈ, এইটো 0 জেগাত ওপৰত 2টো আহিব। এতিয়া এই 1টো দশমিক হৈ যাবগৈ আৰু দশমিকৰ আগত কি কৰা, এই 5টো লিখি দিয়া। এইটো হৈ গ'ল আমাৰ 6 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 7 নম্বৰটো চোৱা, নম্বৰ 7ৰ সলিউশ্যন। 7 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে, 123.7 হৰণ কিমান আছে 100। এতিয়া চোৱা কেনেকৈ কৰিবা, সংখ্যাটো লিখি লোৱা 1237। এই দশমিকৰ কাৰণে 1 আহিব, দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে এটা 0 লিখা, হৰণ 100ৰ 100, এই 100ৰ তলত এটা 1 আছে। এতিয়া 10 ভাগৰ এইটো লিখি লোৱা 1237। এতিয়া কি হ'বগৈ, হৰণ চিহ্ন পূৰণ হৈ যাবগৈ, তলৰ 1টো ওপৰলৈ যাব, ওপৰৰ 100টো তললৈ আহিবগৈ। এতিয়া 1237 লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ, 1237 হ'বগৈ। এতিয়া এইটোৰ লগত এইটো পূৰণ কৰা, 1 1 গুণ কিমান হ'ব 1, ইয়াত দুটা 0 ইয়াত এটা 0, অৰ্থাৎ 3টা 0 লিখি দিয়ে ইয়াত। এতিয়া এই 0 জেগাত ওপৰত 7টো আহিব, এইটো 0 জেগাত ওপৰত 3টো আহিব, এইটো 0 জেগাত ওপৰত 2 আহিবগৈ, 1টো দশমিক হৈ যাবগৈ, দশমিক আগত কি কৰে 1টো লিখি দিয়া। এইটো হৈ গ'ল আমাৰ 7 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো চোৱা, নম্বৰ 8ৰ সলিউশ্যন। প্ৰশ্নটো কিমান আছে চোৱা, 8 নম্বৰ 0.01 ডিভাইডেড কিমান আছে 100। এতিয়া চোৱা কেনেকৈ কৰিবা, ওপৰত যিহেতু 1 আছে 1টো লিখি লোৱা। এতিয়া দশমিকটো নাইকিয়া কৰিম, দশমিকৰ কাৰণে তলত 1 আহিব, দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে 1ৰ লগত দুটা 0 লিখি দিয়া, ইয়াত হৰণৰ হৰণ 100ৰ 100, এই 100ৰ তলত কিমান আছে এটা 1 আছে, এইটো লিখি লোৱা 100/1। এতিয়া এই হৰণ চিহ্ন কি হৈ যাব, পূৰণ হৈ যাবগৈ, পূৰণ হ'লে কি হ'ব, তলৰ 1টো ওপৰলৈ যাব, ওপৰৰ 100টো তললৈ আহিব। এতিয়া 1ৰ লগত 1 পূৰণ কৰা, 1 1 গুণ কিমান 1, ইয়াত কিমান হ'ব, 1ৰ লগত 1 পূৰণ কৰিলে ইয়াতো 1 1 গুণ 1, ইয়াত দুটা 0 ইয়াত দুটা 0, অৰ্থাৎ 4টা 0 ইয়াত লিখি দিয়া। এতিয়া এই 0 জেগাত কি আহিব, ওপৰৰ 1টো আহিবগৈ, এই 0 0 লিখি দিয়া, 0 0 লিখি দিয়া, 0 0 লিখি দিয়া, 1টো কি হৈ যাব দশমিক হৈ যাব, দশমিক কি কৰে এটা 0 লিখি দিয়া। এইটো হৈ গ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি আছে, নম্বৰ 9ৰ সলিউশ্যন। 9 নম্বৰ প্ৰশ্নটো লিখা 1.482 হৰণ 100। এতিয়া সংখ্যাটো যিমান আছে সিমান লিখি লোৱা 1482। এতিয়া এই দশমিকৰ কাৰণে তলত 1 আহিব, দশমিকৰ পিছত যিহেতু চোৱা 3টা সংখ্যা আছে ইয়াৰ লগত কি কৰা 3টা 0 লিখি দিয়া, এই হৰণৰ হৰণ 100ৰ 100, এই 100ৰ তলত কি আছে এটা 1 আছে, এইটো যিমান আছে সিমান লিখি লোৱা 1482, হৰণ চিহ্নখন পূৰণ হৈ যাবগৈ, তলৰ 1টো ওপৰলৈ যাব, ওপৰৰ 100টো তললৈ আহিব। এতিয়া 1ৰ লগত এই সংখ্যাটো পূৰণ কৰিলে এই সংখ্যাটোকে পাম 1482। এতিয়া 1ৰ লগত 1 পূৰণ কৰা, 1 1 গুণ 1, ইয়াত আছে 3টা 0 ইয়াত আছে দুটা 0, অৰ্থাৎ ইয়াত 5টা 0 লিখি দিয়া, 2 3 4 5। এতিয়া এই 0 জেগাত ওপৰত 2 আহিব, এইটো 0 জেগাত ওপৰত 8টো আহিব, এইটো 0 জেগাত ওপৰত 4টো আহিব, এইটো 0 জেগাত ওপৰত 1টো আহিব, এইটো 0 0 বহি যাবগৈ, 1টো দশমিক হৈ যাবগৈ, দশমিক কি কৰে এটা 0 লিখি দিয়া। এইটো হ'ল আমাৰ 9 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 10 নম্বৰটো, নম্বৰ 10ৰ সলিউশ্যন। 10 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে, 0.7 হৰণ 1000। এতিয়া ইয়াত যিহেতু 7 আছে 7 লিখা, এই দশমিকটো নাইকিয়া কৰিম, দশমিকৰ কাৰণে এটা 1 আহিব, দশমিকৰ পিছত যিহেতু এটা কি আছে সংখ্যা আছে এটা 0 লিখি দিয়া, ইয়াত হৰণৰ হৰণ লিখা 1000ৰ 1000 লিখা, এই 1000ৰ তলত কি আছে এটা 1 আছে।
এতিয়া এইটো লিখি লোৱা 10 ভাগৰ 7টো লিখি লোৱা এতিয়া কি হ'ব হৰণ চিহ্ন পূৰণ হৈ যাবগৈ তলৰ 1টো ওপৰলৈ যাব ওপৰৰ 1000টো কি হ'ব তললৈ আহিব এতিয়া এই 7 লগত 1 পূৰণ কৰিলে 7 হ'বগৈ এতিয়া এইটো লগত এইটো পূৰণ কৰা 1 1 গুণ 1 ইয়াত আছে 3টা 0 ইয়াত আছে এটা 0 অৰ্থাৎ 4টা 0 লিখি দিয়া ইয়াত 4টা 0 এতিয়া এই 0 জেগাত কি আহিব ওপৰত 7 আহিব এই 0 0 লিখি দিয়া 0 0 লিখি দিয়া 0 0 লিখি দিয়া একটো কি হ'ব দশমিক হৈ যাব দশমিক কি কৰে এটা 0 লিখি দিয়া এটো হৈ গ'ল আমাৰ 10 নম্বৰটো আনসাৰ ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো চোৱা নম্বৰ 11 ৰ সলিউশন 11 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে 2.1 ডিভাইডেড 1000 2.1 হৰণ 1000 এতিয়া ইয়াত সংখ্যাটো লিখি লোৱা কিমান আছে 2 আৰু 1 আছে এতিয়া এই দশমিকটো নাইকিয়া হৈ তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু এটা কি আছে সংখ্যা আছে ইয়াৰ লগত কি কৰে এটা 0 লিখা হৰণৰ হৰণ লিখা 1000 ৰ 1000 লিখা এতিয়া এইটো যিমান আছে ইমান লিখি লোৱা 10 21 ৰ 21 এতিয়া হৰণ চিহ্ন কি হৈ যাব পূৰণ হৈ যাবগৈ আৰু 1000 ৰ তলত কি আছে 1 আছে এই 1 টো ওপৰলৈ যাব আৰু 1000 টো কি হ'বগৈ তললৈ আহিব এতিয়া 21 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 21 হ'বগৈ এতিয়া এইটো লগত এইটো পূৰণ কৰা 1 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 1 ইয়াত আছে 3টা 0 ইয়াত আছে এটা 0 অৰ্থাৎ 4টা 0 লিখি দিয়া ইয়াত 1 2 3 4 এতিয়া এই 0 জেগাত ওপৰ 1 টো আহিব এইটো 0 জেগাত ওপৰ 2 আহিবগৈ এই 0 0 লিখি দিয়া 0 0 লিখি দিয়া একটো দশমিক হৈ যাব দশমিক কি কৰে এটা 0 লিখি দিয়া এইটো হ'ল 11 নম্বৰটো আনসাৰ ইয়াৰ পিছত 12 নম্বৰটো চোৱা নম্বৰ 12 ৰ সলিউশন 12 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 224.21 224.21 হৰণ কিমান আছে 1000 এতিয়া চোৱা কেনেকৈ কৰিবা ইয়াত সংখ্যাটো লিখি লোৱা কিমান আছে 22421 এতিয়া এই দশমিকৰ কাৰণে 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে ইয়াৰ লগত দুটা 0 লিখি দিয়া হৰণৰ হৰণ 1000 ৰ 1000 এই 1000 তলত কি আছে এটা 1 আছে এতিয়া সংখ্যাটো আকৌ এবাৰ লিখি লোৱা 100 22421 এই হৰণ চিহ্ন কি হৈ যাব পূৰণ হৈ যাবগৈ পূৰণ হৈ পেলাই তলৰ 1 টো ওপৰলৈ যাব আৰু ওপৰৰ 1000 টো কি হ'বগৈ তললৈ আহিব এতিয়া পূৰণ কৰা এই সংখ্যাটোৰ লগত 1 টো পূৰণ কৰিলে এই সংখ্যাটোকে পাম 22421 আৰু এতিয়া কি কৰে 1 ৰ লগত 1 টো পূৰণ কৰা 1 1 গুণ 1 ইয়াত আছে 2টা 0 ইয়াত আছে 3টা 0 অৰ্থাৎ 5টা 0 লিখি দিয়া 1 2 3 4 5 এতিয়া এখন নিদিবা এতিয়া এই 0 ঠাইত কি আহিব ওপৰ 1 টো আহিব এই 0 ঠাইত ওপৰ 2 আহিব এই 0 ঠাইত ওপৰত কি আহিব 4 টো আহিব এই 0 ঠাইত কি আহিব এইটো 0 জেগাত এইটো আহিছে এইটো 0 জেগাত এইটো আহিছে এইটো 0 জেগাত 4 টো আহিছে এইটো 0 জেগাত 2 টো আহিব এইটো 0 জেগাত 2 আহিব একটো দশমিক হৈ যাব দশমিকত কি কৰে এটা 0 লিখি দিয়া এইটো হৈ গ'ল আমাৰ আনসাৰটো 12 নম্বৰৰ ইয়াৰ পিছত চোৱা 13 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 13 ৰ সলিউশন প্ৰশ্নটো লিখি লোৱা 0.06 হৰণ 1000 এতিয়া চৌপৰ সংখ্যাটো কিমান আছে 6 আছে 6 লিখা এতিয়া দশমিকটো নাইকিয়া কৰিম দশমিকৰ কাৰণে তলত 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে ইয়াৰ লগত কি কৰে দুটা 0 লিখি দিয়া হৰণৰ হৰণ 1000 ৰ 1000 লিখা এই 1000 তলত কি আছে এটা 1 আছে এতিয়া এইটো লিখি লোৱা 106 এতিয়া হৰণ চিহ্ন কি হৈ যাব পূৰণ হৈ যাবগৈ পূৰণ হৈ গ'লে তলৰ 1 টো ওপৰলৈ যাব আৰু ওপৰৰ 1000 টো কি হ'ব তললৈ আহিব এতিয়া 6 লগত 1 পূৰণ কৰা 6 গুণ 6 ইয়াত 1 ৰ লগত 1 টো পূৰণ কৰা 1 1 গুণ 1 ইয়াত আছে 2টা 0 ইয়াত আছে 3টা 0 অৰ্থাৎ 5টা 0 লিখি দিয়া 1 2 3 4 5 এতিয়া এই 0 জেগাত কি আহিব ওপৰৰ 6 টো আহিবগৈ আৰু এই 0 কিটা লিখি দিয়ে এটা 2টা এইটো 0 লিখা এতিয়া এইটো 0 লিখা একটো দশমিক হৈ যাব দশমিক কি কৰে এটা 0 লিখি দিয়ে এইটো হৈ গ'ল আমাৰ 13 নম্বৰটো আনসাৰ ইয়াৰ পিছত 14 নম্বৰটো চোৱা কি কৈছে নম্বৰ 14 ৰ সলিউশন 14 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 1113.05 হৰণ 1000 এতিয়া চোৱা সংখ্যাটো লিখি লোৱা কিমান আছে 1113.05 এতিয়া এই দশমিকটো নাইকিয়া কৰিম দশমিকৰ কাৰণে কি আহিব তলত 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে 1 ৰ লগত দুটা 0 লিখি দিয়া হৰণৰ হৰণ 1000 ৰ 1000 এই 1000 ৰ তলত কি আছে এটা 1 আছে এতিয়া সংখ্যাটো একেবাৰে লিখি লোৱা 1113.05 এই হৰণ চিহ্ন পূৰণ হৈ যাবগৈ তলৰ 1 টো ওপৰলৈ যাব ওপৰৰ 1000 টো তললৈ আহিব এতিয়া 1 ৰ লগত যদি এই সংখ্যাটো পূৰণ কৰোঁ আমি কি পাম এই সংখ্যাটোকে পাম 1113.05 এই 1 ৰ লগত 1 টো পূৰণ কৰা 1 1 গুণ 1 ইয়াত আছে 3টা 0 ইয়াত আছে 2টা 0 অৰ্থাৎ 5টা 0 লিখি দিয়া 1 2 3 4 5 এতিয়া এই 0 জেগাত ওপৰ 5 টো আহিব এইটো 0 জেগাত ওপৰ 0 টো আহিব এইটো 0 জেগাত ওপৰ 3 টো আহিব এই 0 জেগাত ওপৰ 1 টো আহিব এই 0 জেগাত ওপৰ 1 টো আহিব এই 1 টো দশমিক হৈ যাবগৈ আৰু দশমিকত কি কৰা এই 1 টো লিখি দিয়া এইটো হ'ল আমাৰ 14 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 15 নম্বৰটো নম্বৰ 15 ৰ সলিউশন 15 নম্বৰ প্ৰশ্নটো কিমান আছে 8411.2727 হৰণ কিমান আছে 1000
এতিয়া চোৱা কেনেকৈ কৰিবা এই সংখ্যাটো যিমান আছে ইমান লিখি লোৱা 841127 এতিয়া দশমিকটো নাইকিয়া কৰিম দশমিকৰ কাৰণে কি আহিব তলত এটা 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে একৰ লগত দুটা 0 লিখি দিয়া হৰণৰ হৰণ 1000 এই 1000 তলত কি আছে এটা 1 আছে এই 1টো ইয়াত আৰু লিখাৰ দৰকাৰ নাই এতিয়া এইটো সংখ্যাটো লিখি লোৱা যেনেকৈ আছে তেনেকৈ 100841127 এতিয়া এই হৰণ চিহ্ন পূৰণ হৈ যাবগৈ তলৰ 1টো ওপৰলৈ যাব ওপৰৰ 1000টো কি হ'বগৈ তললৈ আহিবগৈ এতিয়া চোৱা একৰ লগত যদি এই সংখ্যাটো পূৰণ কৰোঁ এই সংখ্যাটোকে পাম 841127 পাম এতিয়া একৰ লগত 1 পূৰণ কৰা 1 1 গুণ 1 আৰু একৰ লগত চোৱা কেইটা 0 আছে ইয়াত দুইটা ইয়াত তিনিটা পাঁচটা 0 লিখি দিয়ে 1 2 3 4 5 এতিয়া এই 0 জেগাত কি আহিব ওপৰত 7 আহিব এই 0 জেগাত ওপৰত 2 আহিব এইটো 0 জেগাত ওপৰত 1 আহিব এইটো 0 জেগাত ওপৰত 1 আহিব এই 0 জেগাত 4 আহিব আৰু একটো দশমিক হৈ যাবগৈ দশমিকৰ আগত কি কৰে এই 8টো লিখি দিয়া এইটো হৈ গ'ল আমাৰ 15 নম্বৰটো আনসাৰ ইয়াৰ পিছত 16 নম্বৰটো চোৱা 16 নম্বৰৰ সলিউশন 16 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 84.51 84.51 নহয় সৰি 50 হৰণ 1000 এতিয়া চোৱা কেনেকৈ কৰিবা সংখ্যাটো লিখি লোৱা কিমান আছে 8450 এতিয়া এই দশমিকটো নাইকিয়া কৰিম দশমিকৰ কাৰণে তলত 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে ইয়াৰ কি কৰা দুটা 0 লিখা হৰণৰ হৰণ লিখা 1000 লিখা এই 1000 তলত কি আছে এটা 1 আছে এতিয়া এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 1008450 এতিয়া হৰণ চিহ্নখন পূৰণ হৈ যাবগৈ তলৰ 1টো ওপৰত যাব ওপৰৰ 1000টো কি হ'ব তললৈ আহিব এতিয়া 8450 লগত 1 পূৰণ কৰিলে 8450 পাম আমি একৰ লগত 1 পূৰণ কৰিলে 1 পাম আৰু ইয়াত দুইটা 0 ইয়াত তিনিটা 0 অৰ্থাৎ পাঁচটা 0 লিখি লোৱা 1 2 3 4 5 এতিয়া এই 0 জেগাত ওপৰৰ 0টো আহিব এইটো 0 জেগাত ওপৰৰ 5টো আহিব এই 0 জেগাত ওপৰৰ 4টো আহিব এই 0 জেগাত ওপৰৰ 8টো আহিব 0টো থাকি যাব একটো দশমিক হৈ যাবগৈ আৰু দশমিকৰ আগত কি কৰে এটা 0 লিখি দিয়া এইটো হৈ গ'ল আমাৰ 16 নম্বৰটোৰ আনসাৰ